আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 এক্সাৰসাইজ 5.1 কুৱেশ্যন নম্বৰ 11, 12, 13 টো আলোচনা কৰিম। এটা কুৱেশ্যন নম্বৰ 11 টো হৈছে এফৰ বিচ্ছিন্নতাৰ সকলো বিন্দু উলিয়া বুলি কৈছে। কি f of x equal to x cube minus 3 if x less than equal to x square plus 1 if x greater than 2। এতিয়া আমি সলিউশনটো করো। এতিয়া আমাৰ বিন্দুটো পয়েন্টটো কোনটো আমাৰ 2 x equal to কি হ'ব f of x ইয়াত দুটা ফাংশন দিয়া আছে আমাৰ কোনটো ফাংশন আহিব ইকুৱেল টু হলে ইয়াত কি কৈছে লেস দেন ইকুৱেল টু মানে দুইতকৈ সৰু আৰু দুইৰ সমান আৰু এই শৰ্তটো কি কৈছে x গ্ৰেটাৰ দেন 2 মানে দুইতকৈ ডাঙৰ তেনে ইকুৱেল বুলি কোৱাটো কোনটো আমাৰ এটো তেনে ফলনটো কোনটো আহিব আমাৰ x কিউব মাইনাস 3 আৰু আমাৰ কি ওলাব কৈছে বিচ্ছিন্নতা মানে ডিসকন্টিনিউয়াছৰ পয়েন্ট ওলাব লাগে। অলৰেডি মই তোমালোকক কন্টিনিউয়াছ ডিসকন্টিনিউয়াছ বিচ্ছিন্ন অবিচ্ছিন্নতাৰ বিষয়ে কলোৱে। এতিয়া x ইকুৱেল কি কৈছে আমাৰ 2 x over 2 কিউব মাইনাস 3 2 কিউব 8 মাইনাস 3 কিমান হল 5 তেনে আমি কি পালো f2 ইকুৱেল টু 5। এতিয়া আমি কি কৰিছিলো ইয়াত f of x আমি ফলনটো লৈ ডাইৰেক্ট বহাই দিলো। তাৰপৰ নেক্সট আমি কি কৰিছিলো লিমিট ইয়াত শর্ত দিয়াৰ কাৰণে আমাৰ কি আছে দুটা ফলন আৰু দুটা শর্ত দিয়াৰ কাৰণে আমি লিমিট ব্যৱহাৰ কৰিব লাগিব। কোনটো লিমিট লেফট এন্ড লিমিট আৰু ৰাইট এন্ড লিমিট। কিছুমানত মই লেফট এন্ড লিমিট লিখিছো কিছুমানত নাই লিখা লিখিলেও হয় নিলিখিলেও হয়। এতিয়া মই লেফট হ্যান্ড লিমিটটো কি আছে লিমিট x টেন্ডস টু 2 নেগেটিভ এটো কি বুজাইছে দুইতকৈ সৰু তেনে দুইতকৈ সৰু হলে আমাৰ ফলনটো কি আহিব এই দুটাৰ ফলনটো কোনটো আহিব ইয়াত শৰ্তটো চাই লোৱা x less than equal to মানে এটো কৈছে দুইতকৈ সৰু দুইৰ সমান বুজায় তেন্তে ফলনটো কোনটো আহিব আমাৰ x কিউব মাইনাস 3 x cube minus 3 এটা আমি লিমিট x এর ভ্যালু 2 বহাই দিও কিমান হ'ব 2 cube minus 3 8 minus 3 equal to 5। ঠিক তেনেকৈ আমি রাইট এন্ড লিমিটটো বহাম। রাইট এন্ড লিমিটটো কি আছিল আমাৰ লিমিট x টেন্ডস টু 2 plus f of x এইটো আকৌ কি বুজাইছে দুইতকৈ অকমান ডাঙৰ ভ্যালুখিনি বুজাইছে দুইতকৈ ডাঙৰ ভ্যালুখিনি বুজাইছে তেনেহলে আমাৰ ফলনটো কোনটো হ'ব আকৌ চাও আমি ফলনটো চোৱাচোন ইয়াত x শর্তটো চালে হল x less than equal to এর আকৌ x greater than 2 আকৌ আমাৰ 2 পজিটিভ মানে আমাৰ দুইতকৈ ডাঙৰ ভ্যালু তেনেহলে লিমিট x tends to 2 plus f of x আমি কিমান পালো x square plus 1 তেনেহলে আমি লিমিট বহাও x এর ভ্যালু 2 square plus 1 4 plus 1 5। এতিয়া আমি কি পালো চাচোন f of x f of 2 equal to 5 পালো লিমিট x tends to 2 নেগেটিভ 5 পালো লিমিট x tends to 2 প্লাস আমি 5 পালো। এই তিনটা যদি ভ্যালু একে হয় তেতিয়া আমাৰ কি হ'ব কন্টিনিউয়াস অবিচ্ছিন্ন হ'ব যদি বেলেগ বেলেগ হলে তেন কি হ'ব আমাৰ বিচ্ছিন্ন ডিসকন্টিনিউয়াস হ'ব। therefore f2 equal limit x tends to 2 negative f of x limit x tends to 2 plus f of x equal হলে কি হবে আমার x equal to f ফলনটো অবিচ্ছিন্ন হয়
আকৌ আমাক কুৱেশ্যনটো কি বুলি কৈছে প্ৰশ্নটো বিচ্ছিন্ন বিন্দু উলিয়াই তেনেহ'লে আমাৰ অবিচ্ছিন্ন হোৱাৰ লগে লগে আমাৰ বিচ্ছিন্ন নহয় x ইকুৱেল টুত f ফলনটো বিচ্ছিন্ন বিন্দু নাই এতিয়া আমি আকৌ নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ নেক্সট কুৱেশ্যনটো হৈছে 12 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চাওঁ 12 নম্বৰ কুৱেশ্যনটো f of x equal to x to the power 10 minus 1 if x less than equal 1 আকৌ x square if x greater than 1 আমি একে ধৰণে কৰিম এটা বিন্দুটো কি হ'ব আমাৰ 1 আছে আমাৰ x equal 1 ত f of x হলে কি হ'ব সৰটোটো সোয়া আমাৰ x less than equal 1 মানে 1 তকৈ আৰু 1 ৰ সমান তেনেহলে আমাৰ কোনটো ফাংচন আহিব কোনটো ফলন আহিব x to the power 10 minus 1 এটা x ৰ ভ্যালু আমাৰ কি কৈছে 1 আমি বহাই দিও minus 1 1 to the power 10 equal কি হয় আমাৰ 1 minus 1 equal to আমাৰ 0 এতিয়া আকৌ আমি ইয়াত শর্ত দিয়া থকাৰ কাৰণে আকৌ আমি লিমিট ব্যৱহাৰ কৰিম লিমিট x tends to 1 negative f of x এটা 1 negative মানে 1 তকৈ সৰু তেনেহলে f of x ৰ দুটা ফলন দিয়া আছে কোনটো আহিব x less than 1 and less than 1 তকৈ সৰু হলে আমাৰ এইটো ফলন আহিব ইয়াবা লিমিট x tends to 1 negative x to the power 10 minus 1 আমি লিমিট এতিয়া বহাই দিম x ৰ ভ্যালু 1 1 to the power 1 10 equal to 1 1 minus 1 কিমান হল আমাৰ 0 তেনেকৈ আমি লিমিট x tends to 1 plus এইটো আকৌ কি 1 তকৈ অকমান ডাঙৰ হলে আমাৰ 1 তকৈ ডাঙৰ ভ্যালুটো কোনটো শৰ্তটো আহিব if x greater than 1 মানে 1 তকৈ ডাঙৰ তেনেহলে কোনটো আহিব আমাৰ ফাংচনটো x স্কয়াৰ আহিব লিমিট x tends to 1 plus x square এটা লিমিট x tends to 1 1 ৰ ভ্যালু আমি x বহাম x ৰ ভ্যালু আমি 1 বহাম তেনেহলে কিমান হ'ব 1 স্কয়াৰ ইকুৱেল টু 1 কি পালো f of 1 আৰু লিমিট x tends to 1 নেগেটিভ তো আমি একে পালো কিন্তু লিমিট x tends to 1 plus তো আমি আকৌ কি পালো 1 বেলেগ হল আমাৰ এটা কন্টিনিউয়াস হবলৈ অবিচ্ছিন্ন হবলৈ আমাৰ তিনটা ভ্যালু একে হ'ব লাগিছিল আৰু বিচ্ছিন্নৰ কাৰণে একে নহলে হয় আমাৰ তেনেহলে এটো একে হোৱা নাই তেনেহলে x equal আমি কি পালো therefore f1 equal limit x tends to 1 negative f of x not equal to limit x tends to 1 positive f of x হল তেনেহলে আমাৰ তিনটা ইকুৱেল নহৰ কাৰণে কি হ'ব আমাৰ x equal 1 ত f ফলনটো বিচ্ছিন্ন বিন্দু আমি এতিয়া নেক্সট 13 নম্বৰ কুৱেশ্যনটো কৰো 13 নম্বৰ কুৱেশ্যনটো আছে f of x equal x plus 5 if x less than equal 1 x minus 5 x greater than equal 1 ৰ দ্বাৰা সংজ্ঞাবদ্ধ ফলনটো অবিচ্ছিন্ন হয় নে নহয় দেখাব লাগে মানে আমাৰ এইটোত আমাৰ কন্টিনিউয়াস হয় নে নহয় প্রুফ কৰিব লাগে এতিয়া আমাৰ সলিউশনটো চোৱা একে পদ্ধতিৰে কৰিম আমি কত এটা বিন্দুটো কোনটো হ'ব আমাৰ x equal 1 ত তেনেহলে f of x equal 1 ত কোনটো ফলন আহিব আমাৰ এই শৰ্তকটা
x less than equal 1 তেনেহলে আমাৰ শৰ্তটো ফলনটো কোনটো আহিব x plus 5 তেনেহলে x equal আমি 1 বহাই দিওঁ 1 plus 5 কিমান হল আমাৰ 6 তাৰ পিছত আমি কি আহিব আমাৰ লিমিট x tends to 1 negative f of x এইটো কি কৈছে আমাৰ 1 negative মানে 1 তকৈ সৰু বুলি কোনটো হ'ব আমাৰ এই শৰ্তৰ মতে আমাৰ x less than equal 1 হলে আমাৰ x plus 5 আহিব x plus 5 limit x tends to 1 x plus 5 x er value 1 বহাম 1 plus 5 কিমান হল 6 তেনেকে আমাৰ limit x tends to 1 plus f of x এইটো আকৌ 1 তকৈ অকমান ডাঙৰ বেলু তেনেহলে আমাৰ কোনটো ফলন আহিব ইয়াত x less than equal 1 হয় ইয়াত আকৌ x greater than 1 তেনেহলে কোনটো হ'ব আমাৰ x minus 5 এইটো শৰ্তটো দিয়া আছে আমাৰ 1 তকৈ ডাঙৰ x minus 5 limit x tends to 1 x minus 5 এটা লিমিটৰ x tends to 1 x er value 1 বহাম 1 minus 5 কিমান পালো আমি minus 4 এতিয়া আমাৰ কি অবিচ্ছিন্ন কন্টিনিউয়াস হ'বলৈ কি আছিল আমাৰ f of 1 limit x tends to 1 plus equal হ'ব লাগিছিল কিন্তু ইয়াত আমাৰ অকল f of 1 আৰু limit x tends to 1 নেগেটিভত ইকুৱেল হৈছে limit x tends to 1 plus ত ইকুৱেল হোৱা নাই এইকাৰণে এইটো আমাৰ কন্টিনিউয়াস অবিচ্ছিন্ন নহয় so it is does not continuous x equal 1 of f ফলনটো অবিচ্ছিন্ন নহয় ইয়ালৈ গতি ক্লিয়াৰ হৈ গৈছে আমি পিছৰখিনি আকৌ নেক্সট ভিডিঅ'ত আলোচনা কৰিম